Hello students, আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত ক্লাস 9 ৰ সায়েন্স সাবজেক্টৰ চেপ্টাৰ নম্বৰ 5 ৰ বিষয়ে আমি আলোচনা কৰিম, যাৰ নাম হৈছে ফান্ডামেন্টাল ইউনিট অফ লাইফ। এই চেপ্টাৰটোত আমি লিভিং অৰ্গানিজম এটা গঠন হোৱাৰ যেটো স্মলেষ্ট ইউনিট সেলৰ বিষয়ে আলোচনা কৰিম। এতিয়া এই সেল ওৰ্ডটো কেনেকৈ আহিল, কোনে আগবঢ়াইছিল তাৰ বিষয়ে জানো আহা। In 1665, Robert Hooke examined the slice of cork through a self-designed microscope. Cork is nothing but it is the outer protective layer of bark of a tree. The cork cells are dead and compactly packed with no intercellular space. এই cork টুকুৰা হৈছে গছৰ বাকলি য'ত কোনো intercellular space নাথাকে। 1665 চনত বিজ্ঞান প্ৰযুক্তিৰ ইমান উন্নত মানৰ নাছিল। তেতিয়া ইমান উন্নত মানৰ অনুবীক্ষণ যন্ত্ৰও নাছিল, মানে মাইক্ৰোস্কোপও নাছিল। তেতিয়া তেওঁ কি কৰিছিল, নিজে এটা মাইক্ৰোস্কোপ তৈয়াৰ কৰিছিল আৰু সেই মাইক্ৰোস্কোপতে এই টুকুৰা কৰ্ক ওয়ান্স এটা স্লাইস অফ কৰ্ক তেওঁ অবজাৰ্ভ কৰিছিল। তেওঁ অবজাৰ্ভ কৰি দেখিছিল যে কৰ্ক টুকুৰা দেখিবলৈ হনিকম্বৰ নিচিনা, য'ত সৰু সৰু কম্পাৰ্টমেন্ট আছিল। ইয়া যে দেখিছা এই সৰু সৰু কোলা কোলা কম্পাৰ্টমেন্টবোৰ দেখিছানে? এই ছবিটোলৈ মন কৰা, এই সৰু সৰু কম্পাৰ্টমেন্টবোৰক তেওঁ কোষ বুলি কৈছিল, মানে সেল বুলি কৈছিল। ৰবাৰ্ট হুকে এই সৰু সৰু যিবোৰ কম্পাৰ্টমেন্ট আছিল এই কম্পাৰ্টমেন্টবোৰক সেল বুলি নামকৰণ কৰিছিল। A cell to all living things are composed of cells and it is the basic structural and functional unit of life. এই সেলটোক আমি স্ট্ৰাকচাৰাল ইউনিট বুলি এই কাৰণেই কৈছো। এটা পকা ঘৰৰ স্ট্ৰাকচাৰাল ইউনিট বুলি ক'লে আমি কি বুজো? আমি ইটাবোৰক বুজো, হয়নে? যেনেকৈ বহুতো ইটা লগ লাগি আমাৰ পকা ঘৰটো বনোৱা হয়, ঠিক সেই ধৰণে এনেকুৱা বহুতো সেল লগ লাগি এটা লিভিং অৰ্গানিজম গঠন হয়। এণ্ড ফাংচনেল ইউনিট অফ লাইফ, আমি ইয়াত ফাংচনেল বুলি কেলে কৈছো? Every single cell do basic functions like exchange of gases, digestion, absorption, etc. Various cells in human body. মানৱ দেহত পোৱা কিছুমান সেলৰ নাম ইয়াত আমি আলোচনা কৰিম। প্ৰথমটো হৈছে ব্লাড সেলস। এই ব্লাড সেল মানে কি হয়? আমাৰ যেটো ব্লাড হয় এই ব্লাডটো এনেকুৱা বহুতো ব্লাড সেল লগ লাগি আমাৰ ব্লাডটো গঠন হয়। তাৰপিছত আহিলে মাসল সেলস, এনেকুৱা সৰু সৰু মাসল সেলস লগ লাগি বহুতো মাসল সেলস লগ লাগি মাসল সেলটো আমাৰ যেটো মাসল আমাৰ শৰীৰৰ মাসলটো গঠন হয়। এই মাসলে কি কৰে? আমাৰ শৰীৰটো মুভমেন্ট হোৱাত সহায় কৰে। মাসলে আমাৰ শৰীৰটো চলাচল হোৱাত সহায় কৰে। স্পাৰ্ম এণ্ড ওভাম স্পেল। The sperm মানে কি হয়? Sperm is the male reproductive organ and the ovum is the female reproductive organ, right? Next আহিলে nerve cell. এই nerve cell মানে কি হয়? আমাৰ শৰীৰৰ আমাৰ শৰীৰৰ ভিতৰত ঘটি থকা যিকোনো বাৰ্তা বা যিকোনো মেছেজ কোনে কেৰি কৰে? এই nerve cell বোৰে কেৰি কৰে। আমাৰ শৰীৰত যেটো ব্ৰেইন হয়, ব্ৰেইনলে এই nerve cell বোৰে মেছেজবোৰ কঢ়িয়াই লৈ যায়। এনেকুৱা বহুতো নাৰ্ভ সেল লগ লাগি কি হয়? আমাৰ যেটো নাৰ্ভাস সিস্টেম, হিউম্যানৰ যেটো নাৰ্ভাস সিস্টেমটো গঠন হয়। ঠিক তেনেধৰণে আহিলে ফেট সেলস। আমাৰ শৰীৰত যিখিনি ফেট থাকে সেই ফেটবোৰ এনেকুৱা বহুতো ফেট সেল লগ লাগি আমাৰ ফেটবোৰ গঠন হৈছে। আমাৰ হিউম্যানৰ যিখিনি বোন হয় সেই বোনখিনি এনেকুৱা সৰু সৰু বোন সেল লগ লাগি সেই বোনটো গঠন হয়। আমাৰ হিউম্যানৰ বোনবোৰ এই বোন সেলেৰে গঠিত হয়। এনেকুৱা বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ বোন সেল লগ লাগি আমাৰ হাড়টো মানৱ শৰীৰৰ হাড় গঠন হয়।
the types of organisms on the basis of number of cells. On the basis of number of cells, the organisms are divided into two types. The first one is unicellular organisms. Unicellular organisms has only one cell, right? All functions are performed by single cell, and the unicellular organisms have very short lifespan. Some examples of unicellular organisms are amoeba, bacteria, paramecium, etc. The another type is multicellular organisms. Multicellular organisms have more than one cell. It consists of large number of cells. All cells perform different functions and its lifespan is long. Some examples of multicellular organisms are human, trees, animals, etc. Now, what is a cell made up of? এটা কোষটোনো কিদৰে গঠিত আমি তাৰ বিষয়ে পঢ়িম। There are mainly three components of cells. The first one is cell membrane or plasma membrane. The second one is nucleus, and the third one is cytoplasm. Now, the plasma membrane. Plasma membrane is the outer layer which separates cytoplasm from its surroundings, and it is made up of protein and lipids. The plasma membrane is semi-permeable in nature. It allows substances passing in or out through it. On the other hand, it prevents some substances passing through it. That is why the plasma membrane is known as selectively permeable membrane, because it allows some specific substance to passing through it. That's why we call it as a selectively permeable membrane. The plasma membrane is present in both plant and animal cells. Now, as we have already learned that the plasma membrane allows the substances to passing through it, right? Now, এতিয়া এই মুভমেণ্টবোৰ, এই সাবষ্টেন্সৰ যেটো মুভমেণ্ট কি কেনেকুৱা ধৰণৰ হয়, কেনেকেনো ইয়াৰ মুভমেণ্টটো হয়, আমি তাৰ বিষয়ে পঢ়িম। The movement of gaseous substances through the plasma membrane takes place by the process of diffusion. এটা কি হয়, যিখিনি gaseous molecule থাকে বা যিখিনি gaseous substance থাকে সেইখিনি diffusion প্ৰক্ৰিয়াৰে মুভমেন্ট কৰে, হয়নে? এটা diffusion প্ৰক্ৰিয়াৰ বিষয়ে তোমালোকে আগত পাই আহিছা, হয়নে? It is the spontaneous movement of substance from high concentration region to lower concentration region, right? Now, the movement of water molecules through plasma membrane takes place by the process of osmosis. Osmosis বিষয়ে তোমালোকে আগত পাইছা, হয়নে? Osmosis তো কি হয়? When we separate water molecules by water by semi-permeable membrane, then the water molecules spontaneously move from high concentration to the lower concentration region. Suppose this is the plasma membrane, right? And this is the outer layer, outer side of cell, and this is the inner side of cell. Now the concentration of water molecule is higher in the outside, and the concentration of water molecule is lower in the inside.
So the water molecules spontaneously move inside through this membrane, and this process is called as osmosis, right? Have you got it? And the second component is known as nucleus. The nucleus is also known as the headquarter of the cell. It directs and controls the cellular activities. Cellটোত থকা সেলটোত চলি থকা বিভিন্ন ধৰণৰ কোষীয় কামকাজবিলাক এই নিউক্লিয়াছটোৱে নিৰ্দেশনা দিয়ে আৰু কন্ট্ৰোল কৰে. Nucleus has double layered covering called as nuclear membrane. মানে নিউক্লিয়াছটো কি হয় দুইটৰপীয়া এখন আৱৰণ থাকে. আমি সেই আৱৰণখন কি বুলি কওঁ নিউক্লিয়াৰ মেমব্ৰেন বুলি কওঁ. Nuclear membrane has pores which regulates the movement of material in or out. গমাইছানে এই যিখন মেমব্ৰেন থাকে সেই মেমব্ৰেনখনত কি থাকে কিছুমান পোৰ্স থাকে আৰু সেই পোৰ্স কিনে কি কৰে কিছুমান সাবস্টেন্স হে তাৰ মাজেৰে পাৰ হৈ যাবলৈ সহায় কৰে. Inside the nucleus, আমি এটা nucleus to inside কি থাকে chromosomes থাকে আৰু chromosomes to কি হয় গঠিত chromosome is consist of DNA and protein, right? DNA carries the genetic information from one generation to the another generation. Now the last component is known as cytoplasm, right? The liquid part of the cell in which the other organelles float is called cytoplasm, right? Cytoplasm to হৈছে হে অৰ্ধজলীয়া কিছুমান পদাৰ্থ কোষটোৰ ভিতৰত থকা যিখিনি অৰ্ধজলীয়া পদাৰ্থ আমি সেই পদাৰ্থখিনি কি বুলি কওঁ সাইটোপ্লাজম বুলি কওঁ. এটা সাইটোপ্লাজমৰ দুটা পাৰ্ট থাকে এটা কয় সাইটোসল আৰু আনটো কয় সেল অৰ্গেনেলিস. এটা সাইটোসল মানে কি হল সাইটোসল মানে হল আমিতো অলৰেডি পালো সাইটোপ্লাজম মানে কি হয় অৰ্ধজলীয়া পদাৰ্থ হয় লিকুইড হয় और हे लिक्विड पार्ट खिनिक आमी की বুলি কওঁ সাইটোসল বুলি কওঁ. हे लिक्विड पार्ट টু কি বুলি কওঁ আমি সাইটোসল বুলি কওঁ. এস আৰু হে সাইটোসলত কি হয় হে সেল অৰ্গেনেলিস বোৰ উপঙি থাকে. আমাৰ কোষত ছটা টাইপৰ সেল অৰ্গেনেলিস থাকে সেইকেইটা হৈছে এন্ডোপ্লাজমিক ৰেটিকুলাম, গলগি অ্যাপাৰাটাছ, লাইসোজোম, মাইটোকন্ড্ৰিয়া, প্লাস্টিড আৰু ভেকুওল. এই সেল অৰ্গেনেলিস খিনি এই সাইটোসলত উপঙি থাকে. ঠিক আছে আমি নেক্সট ক্লাছত বা আমি নেক্সট ভিডিওত এই সেল অৰ্গেনেলিস খিনিৰ বিষয়ে পঢ়িম. হিহঁতৰ ফাংচনস খিনি পঢ়িম বা ইহঁত কি হয় বা এই কোষটোত কি কেনেকুৱা ধৰণৰ কাম কাজবোৰ কৰে আমি সেই সেল অৰ্গেনেলিসৰ বিষয়ে আমি নেক্সট ভিডিওটোত অধ্যয়ন কৰিম.